হে হরি হে প্রথমে প্রণাম ব্রহ্ম রূপিখন তনহে সর্বয়ব তাদর কারণ নারায়ণ জয় রাম রাম কেশৱ হৰি। থ্যাংক ইউ, ধন্যবাদ। হেল্ল' ফ্ৰেণ্ডছ, মই ৰশ্মিতা স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ এটি নতুন ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক দেখাব বিচাৰিছোঁ যোৰহাট জিলাৰ অন্তৰ্গত বৃহত্তৰ বামুণপুখুৰী অঞ্চলৰ 102 বৰ্ষীয় ৰাস মহোৎসৱৰ কেইটামান মৰম লগা দৃশ্য। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ এই বামুণপুখুৰী ৰাস মহোৎসৱ ভাগ স্বাধীনোত্তৰ কালচোৱাতেই গঢ় লৈ উঠিছিল। ৰাজনৈতিক ক্ৰিয়াকলাপৰ সমান্তৰালকৈ আধ্যাত্মিকতাৰ ভেটি হিচাপে গঢ় লৈ উঠা এই বামুণপুখুৰী ৰাস মহোৎসৱ ভাগে এইবাৰ 102 বৰ্ষ অতিক্ৰম কৰিলে। 2020 চনতেই আমি 100 বৰ্ষ পালন কৰিব লাগিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ কৰোণাৰ বাবে লকডাউন হৈ আছিল সেই সময়ছোৱাত। সেইকাৰণে বামুণপুখুৰী অঞ্চলৰ ৰাইজে সেইবাৰ যি অতি আগ্ৰহেৰে ৰৈ থকা আমাৰ গৌৰৱ হয় এই বামুণপুখুৰী ৰাস মহোৎসৱ ভাগ তেতিয়া পালন কৰিবলৈ অসমৰ্থ হ'ল। বলক তেন্তে আগবাঢ়োঁ আজিৰ ভিডিঅ'টোলৈ। এয়া মই আহি মোৰ লগৰ ছোৱালীজনী লগ পালোঁ, বহুত ভাল লাগিলে তাইক লগ পাই। বহুত দিনৰ পিছত লগ পালোঁ, স্কুলত একেলগে পঢ়া। আৰু ইয়াৰ বিপৰীত দিশতে আছে আমাৰ স্কুলখন, আৰু এইখন হৈছে স্কুলৰ ফিল্ড। আৰু ইয়াতে আমাৰ যিকোনো অনুষ্ঠান পতা হয়, যিয়ে নহওক বামুণপুখুৰীত হ'বলগীয়া সকলোখিনি অনুষ্ঠান এইখন ফিল্ডতে পতা হয়। দেবকী নন্দনায় নন্দ গোপ কুমার গোবিন্দায় নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে বসুদেব সুত কৃষ্ণ কংস সাগর মর্দন দৈবকী হৃদয়ানন্দন কৃষ্ণ বন্দে জগদ্গুরু হরিরাম करोति वासनं पंगुं लंघयते गिरिं
यत्कृपातमहं वन्दे परमानन्द माधवम् যোৰহাট জিলা হোক বা শিৱসাগৰ জিলাই হোক খুব জনপ্ৰিয় ঠাইখন বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানেৰে পৰিপূৰ্ণ হৈ থকা এখন ঠাই বামুণপুখুৰী যদি আপোনালোকে পাহৰিছে মই যোৱা 2 বছৰ আগত চাগে আহিছিলোঁ কৰোনা অহাৰ আগতে আছেনে মনত আপোনালোকৰ আৰু সেইদিনাখন মোৰ ভালকৈ এইটো কাৰণে মনত আছে কাৰণ সেইদিনাখনলৈ যাওঁতে মোৰ গাড়ীখন বেয়া হৈছিল আপোনালোকৰ গেটৰ সন্মুখত আৰু সেইটো বাবে আমি 2 ঘণ্টা আপোনালোকৰ ঠাইতে ৰৈ আছিলোঁ সেইকাৰণে মোৰ বেছি ভালকৈ মনত আছে বামুণপুখুৰী ঠাইখন ভাল লগা ঠাই এখন বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান হৈ থাকে বুলি গম পাওঁ আৰু মই নাজানো এটা পবিত্ৰ অনুষ্ঠানৰ ইমান এটা ডাঙৰ অনুষ্ঠানৰ মই যোগ্য হৈছোঁ নে হোৱা নাই কিন্তু মোৰ শ্ৰদ্ধাৰ ককাইদেউ মিণ্টু দা আজি তেখেতৰ শুভ নামটো গম পালোঁ দীপক দা বুলি আমি তেখেতক মিণ্টু দা বুলিয়ে মাতি থাকোঁ তেখেতৰ তত্বাৱধানত তেখেতে ক'লে মোৰ বন্ধুৱে ক'লে এটা ধুনীয়া অনুষ্ঠানত মোৰ জ্যেষ্ঠ কেইজনকো লগ পাই মই সন্মান সহকাৰে সেৱা জ্ঞাপন কৰিছোঁ আপোনালোকক লগতে কওঁ যে অনাগত দিনত বামুণপুখুৰী অঞ্চলখন এনেদৰেই সাংস্কৃতিকভাৱে চহকী হৈ থাকক এটা চিনাকি নাম হৈ পৰক অসমত যিকোনো শিল্পী আহিলে যাতে বামুণপুখুৰী এটা চিনাকি নাম হয় তেখেতসকলৰ বাবে তাকে কামনা কৰিছোঁ এইবাবে আপোনালোকৰ সহযোগিতা উদ্যোক্তা কমিটিক সদায় লাগিব আৰু এইখিনি কথা আমি কথাৰ মানুহ নহয় আমি গানৰ মানুহ গতিকে কথা বৰ বিশেষ ক'ব নাজানো ক'বলগীয়া কথাখিনি ডাঙৰীয়াসকলে ক'লেই গতিকে এতিয়া সময় আপোনালোকে ভালকৈ ৰাসখন উপভোগ কৰক শৃংখলাবদ্ধভাৱে আপোনালোকে যাতে অনুষ্ঠানখন চলাই নিয়াত আয়োজক কমিটিক সহায় সহযোগ কৰে তাকে কামনা কৰি আজি অনুষ্ঠানখন আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ অনুষ্ঠানটিৰ গুৰুদায়িত্ব থকা সন্মানীয় সভাপতি সম্পাদক তথা বিষয়ববীয়াসকল মঞ্চত উপস্থিত সন্মানীয় শিক্ষাবিদ ডক্টৰ বীৰেন বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি এই অনুষ্ঠানটো পৰিচালনা কৰি থকা স্থায়ী সমিতিৰ ৰাস সমিতিৰ সভাপতি বিনোদ হাজৰিকা ডাঙৰীয়া সন্মানীয় উদযাপনৰ লগত জড়িত সভাপতি শংকৰদেৱ অৰূপ হাজৰিকা ডাঙৰীয়া নাম সমিতিৰ সন্মানীয় সভাপতি পাচনি ডাঙৰীয়া সন্মুখত বহি থকা এই অঞ্চলৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল পিতৃস্বৰূপ জ্যেষ্ঠ লোকসকল মাতৃস্বৰূপ আইসকল সন্মানীয় ৰাইজ বন্ধু বান্ধৱ কণ কণ মইনাসকল সকলোকে আন্তৰিক শ্ৰদ্ধা প্ৰণাম নমস্কাৰ জ্ঞাপন কৰিছোঁ প্ৰভু কৃষ্ণক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 100 বছৰ পুৰণি স্বাধীনতা আন্দোলনৰ লগত জড়িত থকা উজনি অসমৰ প্ৰথমটি দাদা আজিহে বুজিলো
অকস্মাতে হাতৰ শিকলি পৰি সুৰক্ষী তাল বান্ধোনৰ পৰা নিষ্ঠুৰ ৰচাই কোনে আজি অকস্মাতে কৰি দিলে মুক্তিৰ বিধান। এইকেইদিন ৰাসৰ ভিডিঅ'জ ফটোজ এই সকলোবিলাক দেখি মানে মোৰ এইবাৰ আমাৰ বামুণপুখুৰী অঞ্চলৰ যি ৰাস মহোৎসৱ হয়, ৰাস লীলাভাগ পাতে, এয়া যাব নোৱাৰিলোঁ, বহুত মিছ কৰিলোঁ। আৰু এইবাৰ যথেষ্ট ধুনীয়া হৈছিলে তাতে। কিন্তু মই 102 বৰ্ষীয় ৰাস মহোৎসৱ ভাগলৈ গৈছিলোঁ, তেতিয়া শতবৰ্ষ পালন কৰিছিলে। তাৰে কেইটামান ক্লিপ মোৰ হাতত আছিলে আৰু লগৰ কেইজনমান লগ পালোঁ, পৰিয়ালৰ মানুহ লগ পালোঁ, সকলোৰে লগত ফটো তুলিছিলোঁ। সকলোবিলাকতো হেৰাই যায়, যি কি কপি আছে তাৰ লগতে মই এইটো ভিডিঅ' বনালোঁ। আশা কৰোঁ সকলোৱে চাব।